হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আকৌ আহিছোঁ আপোনালোকৰ মাজত বহুত দিনৰ মূৰত এটি মিনি ব্লগ লৈ। তো আপোনালোকে জানেনে, গুৱাহাটীত এনেকুৱা এটা গণেশ বাপ্পা বনাই আছে যিটো 40 ফুট ওখ। নৰ্থ ইষ্টত সকলোতকৈ ওখ। এইটো 35 ফুট বনোৱাৰ কথা আছিলে, কিন্তু 40 ফুট হৈ গৈছে বনোৱাতে। আৰু এইটো গণেশ বাপ্পা বনাইছে খেৰ আৰু মাটিৰে। ইয়াৰে প্ৰতিটো বস্তু এনেকুৱা ধুনীয়াকৈ বনাইছে ন, ক'ব লাগিব এইটো বাবা হৈ গৈছে। এইটো চাওক আমাৰ গণেশ বাপ্পা। তো অহাকালি 7 ছেপ্টেম্বৰ এইটো উদ্ভাৱন কৰিব আমাৰ মামু হেমন্ত বিশ্ব শৰ্মা। ইয়াৰ নিগুণো দেখিছে, ইয়াৰ প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ বনাইছে ন, কাপোৰযোৰ হওক, মালা হওক, ইয়াৰ প্ৰতিটো বস্তু। এতিয়ালৈকে কাম শেষ হোৱা নাই, কাম চলি আছে। মই ভাবিছিলোঁ কি কাম হৈ গৈছে, কিন্তু নাই হোৱা। ইমান ডাঙৰ এটা গণেশ বাবা মই কিন্তু আজিলৈকে দেখা নাই। তোমালোকৰতো নাজানো, কিন্তু মই দেখা নাই কিন্তু। আৰু এইটো বিসৰ্জন কৰিব 13 তাৰিখে। 7 তাৰিখেতো গণেশ চতুৰ্থী, কিন্তু বিসৰ্জন কৰিব 13 তাৰিখে। আপোনালোকে সকলোৱে চাবলৈ আহিব। টাটা, বাই বাই।